নমস্কাৰ স্বাগতম এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল বলিউডৰ প্ৰখ্যাত অভিনেতা আশৰানীৰ মৃত্যু প্ৰখ্যাত অভিনেতাজনৰ 84 বছৰ বয়সত মৃত্যু হয় তেওঁৰ সম্পূৰ্ণ নামটো আছিল গোবৰ্ধন আশৰানী সোমবাৰে বিয়লি শেষ নিশ্বাস ত্যাগ প্ৰবীণ অভিনেতাজনৰ দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি আছিল আশৰানী ৰাজস্থানৰ জয়পুৰত ঘৰ অভিনেতাজনৰ 350 খনৰো অধিক চলচ্চিত্ৰত অভিনয় কৰিছিল আশৰানীয়ে অসংখ্য গুণমুগ্ধ এতিয়া শোকসাগৰত ডুবিছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰত এছআইটি অসম আৰক্ষীৰ এছআইটিৰ ছিংগাপুৰত তদন্ত আৰম্ভ ছিংগাপুৰ আৰক্ষীৰ সহযোগত এছআইটিৰ তদন্ত মঙলবাৰে ইয়টৰ কেপ্টেইনৰ ভাষ্য গ্ৰহণ কৰিব সাক্ষ্য গ্ৰহণ কৰিব প্ৰবাসী অসমীয়া ৱাজিদ আহমেদৰো গোলাঘাটৰ ৰঙাজানৰ বজাৰত বিধ্বংসী অগ্নিকাণ্ড জুই লেলিহান শিখাত জাহ যায় কেইবাখনো দোকান কমেও 10খন দোকান চাৰখাৰ হয় বিধ্বংসী জুইত শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লগাৰ সন্দেহ কৰিছে স্থানীয় লোকে লক্ষাধিক টকাৰ সা সামগ্ৰী জাহ যায় জুইত অগ্নি নিৰ্বাপক বাহিনীয়ে পাছত নিৰ্বাপন কৰে জুই বিলাসীপাৰাৰ 5 নম্বৰ ৱাৰ্ডৰ সুভাষ পল্লীত অগ্নিকাণ্ড নেপাল মণ্ডল নামৰ এজন লোকৰ ঘৰত লাগে জুই ভাত ৰান্ধি থকা অৱস্থাত গেছ চিলিণ্ডাৰৰ পৰা জুইৰ সূত্ৰপাত হয় জুইত জাহ যায় 10 লক্ষাধিক টকাৰ সা সামগ্ৰী প্ৰয়োজনীয় নথিপত্ৰ সকলো আজবাব ভস্মীভূত হয় এই জুইত বিলাসীপাৰা 5 নং ৱাৰ্ড সুভাষ পল্লী মণ্ডলপাৰা নেপাল মণ্ডলৰ ঘৰত ভাত ৰান্ধি থাকোঁতে গেছ চিলিণ্ডাৰৰ পৰা অগ্নিপাতৰ সূত্ৰপাত হয় এই অগ্নিকাণ্ডত স্থানীয় ৰাইজৰ সহযোগত অগ্নিকাণ্ডটো অলপ সিহঁতে কণ্ট্ৰলত আনিছে তাৰপিছত ৰাস্তা ঠিক হোৱাৰ কাৰণে ডাঙৰ ফায়াৰ ব্ৰিগেডৰ গাড়ীখন সোমাব পৰা নাই তাৰপৰা সৰু গাড়ী আহিছে যদিও ভালকে অগ্নিটো নিভাইছে তাৰ কাৰণে আমি সকলো এই ৱাৰ্ডৰ ৰাইজক আমি ধন্যবাদ দিছো যে নিজাবৰীয়াকে সিহঁতে অগ্নিটো নিভাইছে জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ নিৰ্মাণ সমিতিৰ প্ৰথমখন বৈঠক আজি অনুষ্ঠিত হৈ যায় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সভাকক্ষত অনুষ্ঠিত হয় বিশেষ বৈঠকত উপস্থিত থাকে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰ মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী অভিনেতা প্ৰাঞ্জল শইকীয়া জুবিন গাৰ্গৰ আত্মীয় শ্যামন্তক গৌতম কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰৰ লগতে আটাইকেইজন বিষয়ববীয়া এই বৈঠকত জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ নিৰ্মাণ সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আমি দেখিবলৈ পাইছিলোঁ আৰু সেই সন্দৰ্ভতেই বিশদভাৱে আলোচনা কৰা হয় জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ নাম জুবিন ক্ষেত্ৰ হওক এই আহ্বান পত্নী গৰিমা শইকীয়া গাৰ্গৰ নিউজ 18 অসম নৰ্থ ইষ্টে আৰম্ভণিৰ পৰাই লিখি আহিছিল জুবিন ক্ষেত্ৰ জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ নাম জুবিন ক্ষেত্ৰ হওক বুলি জনালে সমাধিক্ষেত্ৰ নিৰ্মাণ সমিতিক জুবিন ক্ষেত্ৰত সমাধি বা স্মৃতি শব্দবোৰ ব্যৱহাৰ নকৰাৰ অনুৰোধ গৰিমা গাৰ্গৰ জুবিনৰ সমাধি নহয় জুবিনক জীয়াই ৰাখিবলৈ জুবিন ক্ষেত্ৰ নিৰ্মাণ হ'ব বুলি সদৰি কৰে সেইকাৰণে খুব ভালকে আমি কৰিব লাগিব যেটো কৰিম আৰু জুবিনক তাত আমি জীয়াই ৰাখিব লাগিব আৰু প্ৰথম এটা অনুৰোধ মই সকলোকে কৰিছিলো যে তাত কোনো সমাধি স্মৃতি ইত্যাদি শব্দবোৰ জড়িত হৈ নাথাকে কাৰণ জুবিন সকলোৰে মাজত জীয়াই ৰখাৰহে আমাৰ ইয়াৰ পিছৰ প্ৰতিটো পদক্ষেপ জুবিন আমাৰ মাজত জুবিনক জীয়াই ৰখাৰ এটা প্ৰচেষ্টা গতিকে তাৰ নামটো জুবিন ক্ষেত্ৰই হওক জুবিন ক্ষেত্ৰ হওক আৰু তাত কোনো ধৰণৰ সমাধি বা স্মৃতি শব্দবোৰ আমি যোগ নকৰোঁ আজি মাত্ৰ প্ৰথম দিনাৰ কাৰণে আমি যিখন সমিতি গঠন কৰা হৈছিল আমি একেলগে বহিলো সমিতিখনৰ সকলো উপস্থিত নাছিল তথাপিতো সৰহ সংখ্যকে আমি আছিলোঁ আৰু প্ৰথমবাৰৰ বাবে কথাটো মাত্ৰ আলোচনা এটা কৰা হ'ল আৰু সকলোৱে আমি যিখিনি বিচাৰিছোঁ আমি বিশেষকৈ প্ৰথম কথা কিমান মাটি তাত থাকিব সেয়া PWD কমিশনাৰ প্ৰথমতে তেওঁলোকে সেইখিনি নিৰ্ধাৰণ কৰিব তাৰপিছত ৰাস্তাটো সন্মুখত 6 লেনো হোৱা কথা আছে গতিকে সেই গোটেই কথাখিনি আগতে নিৰ্ধাৰণ কৰি ল'ব লাগিব আৰু আমি বিচাৰিছোঁ জুবিনে যিহেতু প্ৰকৃতিক ভাল পাইছিল গতিকে প্ৰকৃতিৰ লগতে সম্পূৰ্ণভাৱে সংপৃক্ত কৰি যিখিনি
টেকন'লজিকেল কথাও থাকিব লাগিব, কৌশলগত কথা, কাৰণ আমি অকল অনাগত 2-3 বছৰৰ কথা নহয়, নতুন প্ৰজন্মক সম্পূৰ্ণ সাঙুৰি সকলোৱে যাতে নিজক তাত কানেক্ট কৰিব পাৰে আৰু তাত সোমালেই যাতে সকলোৱে যেনেকে সকলো লোক জুবিনৰ লগত কানেক্টেড হৈ আছে, নিজৰ আত্মা, নিজৰ মন, সকলোবোৰ নিজৰ আৱেগ জুবিনৰ সৈতে জড়িত হৈ আছে, সকলো তাত সোমালেই যাতে জুবিনক বিচাৰি পায়, তেনেকুৱা ধৰণৰ নিজৰ আৱেগক বিচাৰি পায়। সেইকাৰণে জুবিনো থাকিব তাত আৰু আমাৰ সকলোৰে সংযোগ, মানে আত্মাৰ লগত যিটো জুবিনৰ সংযোগ আছে সেই গোটেইখিনি তাত থাকিব লাগিব। তেনেকুৱা ধৰণৰ কথা কিছুমানে আমি পাতিলোঁ। এতিয়া লাহে লাহে আৰু কেইবাখনো হয়তো আমি কেইবাবাৰো আমি বহিব লাগিব, তেতিয়া বহুত আইডিয়া আহিব। আমি ঘৰৰ পৰা ভণ্টি আৰু মই এইখিনি কথাই ক'লোঁ যে জুবিনে কি কি ভাল পাইছিল, কেনেকুৱা ধৰণৰ কথা, আমাৰ নিজৰ যিখিনি আইডিয়া লৈ আহিছোঁ সেইখিনি আমি ক'লোঁ। সকলোৱে নিজৰ নিজৰ ফালৰ পৰা কিছু কিছু কথা ক'লে। গতিকে আজি মাত্ৰ অংকুৰণ এটা বুলি ক'ব পাৰি আৰু আৰম্ভণি হৈছে। গতিকে প্ৰথমতে এইখিনি কথা ডিচাইড হৈ লওক, যিখিনি মানে মাটিৰ কথাটো আটাইতকৈ ডাঙৰ কথা, সেইখিনি চাই লওঁ। নাই, এতিয়ালৈকে জনা নাই। সেয়া চাগে PWD কমিশ্যনাৰ বা তাৰ এডমিনিষ্ট্ৰেশ্যনে প্ৰথমতে জনাব। সেইখিনি আমি জানি ল'ব লাগিব প্ৰথমতে, তেতিয়াহে ডিজাইন এটা ভালকৈ কৰিব পৰা যাব। কি দিন কি নিশা, জুবিন ক্ষেত্ৰত অনবৰতে একেই পৰিৱেশ। জুবিন ক্ষেত্ৰলৈ আহিয়ে আছে অনুৰাগী। জুবিন ক্ষেত্ৰত প্ৰৱেশ কৰিলে দেখিব ন্যায়ৰ দাবী সম্বলিত বেনাৰ। প্ৰৱেশদ্বাৰৰ সোঁফালৰ স্থান সংৰক্ষণ কৰা হৈছে নাহৰ পুলি ৰোপণৰ বাবে। নিশা পাহাৰৰ ওপৰৰ পৰাও একাংশই দৰ্শন কৰিছে জুবিন ক্ষেত্ৰ। কি দিন কি নিশা, একাকাৰ হৈ পৰিছে প্ৰতি পল প্ৰতি মুহূৰ্ত। মই উপস্থিত থকা জুবিন ক্ষেত্ৰৰ কিছু বৰ্ণনা দিব বিচাৰিম নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক। মই আছোঁ প্ৰৱেশ পথত। এই প্ৰৱেশ কৰা পথৰে সোমালে আপোনালোকে বাওঁফালে দেখিব প্ৰাণৰ শিল্পীগৰাকীৰ বাবে বিভিন্ন সংগঠনে জনোৱা দাবী বা জুবিনদাৰ প্ৰতি জনোৱা শ্ৰদ্ধাঞ্জলি, তেনেকুৱা ধৰণৰ দৃশ্য দেখিব। ঠিক একেদৰে সোঁফালেও দেখিব যে ছাত্ৰ সন্থাই লগা বিশাল বেনাৰ, তাৰ কাষত দেখিব যে এটা চেলফি জোন দিয়া হৈছে বা ফটো জোন দিয়া হৈছে, য'ত জুবিনদাৰ ফটো আছে, তাৰ কাষত লিখা আছে আই লাভ জুবিনদা। ঠিক এনেদৰে আমি আগুৱাই যাম। আগুৱাই গ'লে পাম মূল যিখন চিতা, ৰজা হৈ থকা যিখন চিতা, চিৰকাল চিৰদিনৰ বাবে প্ৰাণৰ শিল্পী, মৰমৰ শিল্পী হিয়াৰ আমঠু জুবিনদাই হৈ গৈছিলে, সেই চিতাখন আছে। আৰু চিধাই চিধিকৈ মোৰ সতীৰ্থ অঞ্জনে গৈছে আৰু কি স্থানত কি আছে আমি আজি প্ৰতিটো স্থানৰ দৃশ্যসমূহ দেখুৱাবলৈ চেষ্টা কৰিম। সোণাপুৰৰ এই খেলপথাৰত তাৰ কাষত দেখুৱাইছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এখন বেনাৰ আনিছে, সূৰ্যকণ্ঠ জুবিন গাৰ্গ। ঠিক একেদৰে এই প্ৰৱেশ পথটোৰ পৰা যদি মোৰ সোঁফালৰ দৃশ্য দেখুৱাই, সেই স্থানত নাহৰ পুলি ৰোপণ কৰিছে। সেয়া লাগিলে জুবিন অনুৰাগীয়ে হওক, মন্ত্ৰী বিধায়কে হওক, প্ৰত্যেকজন লোকে আহি এই স্থানত নাহৰৰ পুলি ৰোপণ কৰিছে। আৰু এই যিটো চিধা চিধি ঘৰ আছে, বা ঘৰ বুলি ক'ব নোৱাৰি, এটা মন্দিৰ বুলি কওক, গীৰ্জা বুলি কওক বা মছজিদ বুলি কওক, সেই স্থানলৈকে সকলোৱে ঢাপলি মেলে। দিন নিশা সকলো সময়তে একেই পৰিৱেশ, একেই পৰিস্থিতি। সেইফালে যোৰহাটত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য। আমাৰ সাংবাদিক গৌতমৰ এক প্ৰতিবেদন। যোৰহাটৰ বিভিন্ন কালী পূজা মণ্ডপসমূহলৈ আমি দেখা পাইছোঁ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আহিছে আৰু ৰাইজৰ সৈতে মত বিনিময় কৰিছে আৰু বিমাৰ আশীষ লৈছে। আমি মন্ত্ৰীগৰাকীৰ পৰা জানিব বিচাৰিম যে এইবাৰ আপুনি কালী পূজাত দেৱালীত যোৰহাটত আছে, ক'ত ক'ত গ'ল এতিয়ালৈকে? পুৱাৰ পৰাই তিয়ক, যোৰহাট ইত্যাদি এলেকাত আমি ৰাইজৰ সৈতে মুখামুখি হৈছোঁ। নামঘৰলৈ গৈছোঁ। মইনাপুৰী নামঘৰৰ পৰা আমাৰ এতিয়া পূব বঙাল পুখুৰীৰ 3য় বাইলেনৰ আমাৰ কালী পূজা ভাগত উপস্থিত আছোঁহি মা কালীৰ আশীৰ্বাদ ল'বৰ বাবে। সকলো ভক্তপ্ৰাণ ৰাইজ আহিছে আৰু বঙাল পুখুৰী বুলি ক'লেই আজিৰ পৰা 35 বছৰ আগৰ সেই দিনবিলাক মনত পৰে। আমি চাইকেল লৈ এইবিলাক অঞ্চলতে দাদু, প্ৰসেনজিৎ, জুবিনৰ মই আমি এইবিলাক ঘূৰি ফুৰিছিলোঁ। এই বঙাল পুখুৰীতে আছোঁ মই। এটা নষ্টালজিক পৰিৱেশ। তথাপি সময়ৰ গতিশীল জুবিন বা জুবিনৰ দৰে প্ৰাতঃস্মৰণীয় ব্যক্তিত্বসকলে কৈ গৈছে যে বুকুত দুখৰ বোজা লৈও যিবিলাক কাম সময় প্ৰকৃতিয়ে বিচাৰে, জীৱনো বিচাৰে, সমাজে বিচাৰে, সেইবিলাক কৰি যাবই লাগিব। জুবিনে আগতে কয় শ্ব' মাষ্ট গ' অন। তেনেধৰণে এটা মনত প্ৰতি অসমীয়াৰ দৰে ইয়াৰ প্ৰতিগৰাকী মানুহৰ মনত এটা নিজৰ সন্তান, নিজৰ ভাতৃক হেৰুৱাৰ বেদনাটো আছে। কিন্তু তৎসত্বেও যিখিনি কাম
হৈ থাকিব লাগে সেইখিনি কাম হৈ আছে। আজি পূজাত ইয়াত শতাধিক মানুহ একত্ৰিত হৈছে, আইৰ আশীৰ্বাদ লৈছে। গতিকে আমিও একেধৰণে ইয়াত কেইবাখনো পূজা আৰু অলপ পিছতে মই আৰু 4-5খনমান এইদৰে পূজা লৈ যাম। প্ৰথমে আৰম্ভ কৰিছোঁ আমাৰ বঙাল পুখুৰী পূজা। গতিকে সেয়ে খুব এটা এইখিনিতে কথা এটা কওঁ যে এনে লাগিছে যে যোৰহাটৰ সাংসদ দৰাচলতে আপুনিহে, মানে এনেকুৱা এটা চবৰে মনত ধাৰণা হৈছে যে যিটো আপোনাৰ মানে যোৰহাটৰ ৰাইজৰ সৈতে যেনেধৰণে আপোনাৰ মাজত সোমাই গৈছে। আৰু এটা কথা সুধিব বিচাৰোঁ যে এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন যে জুবিন গাৰ্গৰ ন্যায় লৈ পেলাই আজি দেৱালীও যোৰহাটত দেখা পাইছে যে পূৰ্বৰ দৰে নহয়, কলগছৰ পুলি এটাও বিক্ৰী নহ'লে আজি যোৰহাট নগৰত সকলো ব্যৱসায় প্ৰতিষ্ঠানে আজি কোনো জাক জমকতা পৰিহাৰ কৰি তেনেধৰণে দেৱালী উদযাপন কৰিছে। গতিকে সেই প্ৰসংগত অলপ কিবা তথ্য জনাব নেকি? প্ৰথম কথা হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ সভাপতি দিলীপ শইকীয়া মহোদয় তথা দলে মই আপোনালোকক পূৰ্বতে কৈছে যে আমাক এটা কথা কৈছিল, যিহেতু ইয়াৰ স্থানীয় সাংসদজনক দেখা পোৱা নাযায়, গতিকে কোনোবা এগৰাকীটো সাংসদৰ কাম কৰিব লাগিব। সেইকাৰণেই প্ৰতি সপ্তাহতে মই পৰাপক্ষত 2 দিন যোৰহাট লোকসভাৰ 10টা সমষ্টিত মানে মাজুলীৰ পৰা সোণাৰীলৈকে বা আমাৰ যোৰহাটৰ পৰা ডিমৌলৈকে সকলো অঞ্চলত মই প্ৰতি মাহেকত অন্তত 4বাৰকৈ আহি 8-10 দিন কটাওঁ আৰু মানুহৰ গাঁৱলৈ যাওঁ। আমি বহুত বিখ্যাত লোকৰ দৰে চাৰ্কিট হাউচ বা হেৰিয়াত বহি মানুহক তালৈ নামাতো, আমি নিজে যাওঁ। আজি তেনেকৈ বহুকেইখন গাঁৱলৈ গ'লোঁ, আজি ইয়াতে বঙাল পুখুৰীত আছোঁ। গতিকে মোৰ দায়িত্বৰ কৰ্তব্য, কোনোবাইতো কাম কৰিব লাগিব। মানুহখিনিৰ যদি এখন কাগজ চিঠি এপ্লিকেশ্যন হয়, সেইখনটো মুখ্যমন্ত্ৰীক বা বিভাগীয় মন্ত্ৰীক দিবলৈ কোনোবা এজনটো সাংসদ লাগিব। সেই কামখিনিৰ কাৰণে মই নিয়মিতভাৱে কৰিছোঁ। ৰোগীক আৰ্থিক সহযোগিতা বঢ়োৱাৰ পৰা বাট পথ দলং ইত্যাদি সকলো ছাত্ৰ ছাত্ৰীক সহযোগিতা এইবিলাক কাম কৰি আছোঁ যিমান পাৰি। আৰু ন্যায় কথাটো নিশ্চিতভাৱে ন্যায়টো আমি প্ৰত্যেকে বিচাৰিছোঁ, কাৰণ যিদৰে সমান্তৰালভাৱে সকলো কাম হ'ব লাগিব। জুবিন গাৰ্গৰ স্মৰণ সভা হৈ আছে, জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ বাবে আজি গৰিমা গাৰ্গ তথা বিশিষ্টজনৰ উপস্থিতিত সমাধি বুলি নকওঁ, জুবিন ক্ষেত্ৰৰ বিষয়ে আজি প্ৰথম আনুষ্ঠানিক আলোচনা আৰম্ভ হৈছে। বিভিন্ন ঠাইত শিল্পীসকলে জুবিনৰ ৰং তুলিকা বা ভাস্কৰ্যৰে জুবিনক মূৰ্তমান কৰিব বিচাৰিছে। জুবিনৰ নামত মানুহ একত্ৰিত হৈছে, হাতে হাত ধৰি সংকল্প লৈছে। এইবিলাক কাম চলি থাকিব, কিন্তু সমান্তৰালভাৱে সকলো আছে ন্যায়ৰ অপেক্ষাত, সত্য বা ৰহস্য উদ্ঘাটনৰ অপেক্ষাত। প্ৰথম কথা হ'ল কি হ'ল আমি জানিব লাগিব, আৰু যি ৰহস্যৰ সৃষ্টি হৈছে তাত যেতিয়া ন্যায়পালিকাই দিব, দোষীয়ে কঠোৰতম শাস্তি পাব লাগিব, প্ৰত্যেকে বিচাৰে। গতিকে ইয়াত কোনো কথাই নাই। 3,50,00,000 মানুহে বিচাৰে জুবিন গাৰ্গৰ পৰা জুবিন গাৰ্গৰ এই অকাল বিয়োগ, অস্বাভাৱিক বিয়োগত মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা গৰিমা গাৰ্গলৈকে সকলোৱে ন্যায় বিচাৰে, আৰু ন্যায় কোনে দিব? ন্যায়পালিকাই দিব। কিন্তু এইখিনিতে এটা কথা মই ক'ব বিচাৰোঁ, এইটো ৰাজনৈতিক বক্তব্য নহয়, এইটো এটা আশ্চৰ্যজনক কথা। কংগ্ৰেছে এনেকুৱা এটা কথা ক'ব বিচাৰিছে যেন ন্যায়টো মুখ্যমন্ত্ৰী এজনে বা চৰকাৰে দিয়ে। কংগ্ৰেছৰ সেই মহান ব্যক্তিসকলক ক'ব বিচাৰিছোঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ন্যায়াধীশ বা ন্যায়মূৰ্তি নহয়। তেখেতে ন্যায়িক প্ৰক্ৰিয়াৰ প্ৰাৰম্ভতে যিখিনি অনুসন্ধান, যিখিনি ইনভেষ্টিগেশ্যন কৰিবলৈ, সেইখিনিত আমি দেখিছোঁ SIT কৰিছে, ন্যায়িক আয়োগ গঠন কৰিছে, সোধপোছ কৰা হৈছে, আটক কৰা হৈছে, যিখিনি কাম কৰিব লাগে সৰ্বোচ্চ উজাৰি কৰিছে। তাৰপিছত ন্যায় প্ৰদান কৰে। কোনে প্ৰদান কৰে ন্যায়? ন্যায়ালয়ে। আমাৰ প্ৰতিগৰাকী অসমীয়া বা অসমবাসীৰ দৰে ন্যায়পালিকাৰ ওপৰত অগাধ বিশ্বাস আছে। আমি অপেক্ষাৰত, আমি নিশ্চিত যে ন্যায়পালিকাই নিশ্চিতভাৱে আমাক ন্যায় প্ৰদান কৰিব, জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব। কটন বিশ্ববিদ্যালয়ৰ নলিনীবালা দেৱী ছাত্ৰী নিবাসৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। ৰংগোলীৰে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰি শ্ৰদ্ধা জনালে প্ৰিয় শিল্পীগৰাকীক। নিবাসটোৰ ছাত্ৰীসকল একগোট হৈ বিচাৰিলে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়। নিশ্চয়কৈ জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰায় এমাহ এদিন, আৰু এই দিনটোত যিহেতু দিৱালী সকলোৱে বা কালী পূজা সকলোৱে উদযাপন কৰিছে, আৰু সেই দিৱালী কালী পূজাৰ সমান্তৰালকৈ জুবিন গাৰ্গৰ সকলোৱে ন্যায় বিচৰা পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ কটন বিশ্ববিদ্যালয়ৰ এখন ছাত্ৰী নিবাস, NBD ছাত্ৰী নিবাসত মই উপস্থিত আছোঁ। NBD ছাত্ৰী নিবাসৰ ছাত্ৰীসকলে আচলতে জুবিন গাৰ্গক তেওঁলোকে কৰিছে এই দিৱালীৰ দিনটোত। তেওঁলোকে অতি সুন্দৰকৈ আচলতে জুবিন গাৰ্গৰ
কিছু প্ৰতিচ্ছবি তেওঁলোকে ইয়াত অংকন কৰিছে যি ৰংগুলি আছে ৰংগুলি ব্যৱহাৰ কৰি তেওঁলোকে অতি সুন্দৰকৈ জুবিন গাৰ্গৰ প্ৰতিচ্ছবি তেওঁলোকে ইয়াত অংকন কৰিছে সমান্তৰালকৈ কৈছোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰায় 31টা দিন আৰু সেই 31টা দিন প্ৰতিগৰাকী লোকে বুকুত এটা গধুৰ বোজা লৈ চকু পানী লৈ তেওঁলোকে পাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে আৰু সেই দিনটো দেখা পোৱা গৈছিল কালিৰ দিনটোত গৰিমা শইকীয়া গাৰ্গেও মনৰ দুখ ইতিমধ্যে ব্যক্ত কৰিছিল সমান্তৰালকৈ প্ৰতিগৰাকী অসমৰ লোকে যিহেতু ম্ৰিয়মান আচলতে জুবিন গাৰ্গৰ যি প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুত সকলোৱে স্তম্ভিত হৈ পৰিছিল মই NBDৰ যিসকল ছাত্ৰী আছে ছাত্ৰীসকলৰ সৈতে কথা পাতিম কিছু তেওঁলোকৰ পৰা গানো শুনিম যিহেতু আজি কালী পূজাৰ দিনটোত বা দীপাৱলীৰ দিনটোত সকলোৱে এনেদৰে একলগ হৈ তেওঁলোকে জুবিন গাৰ্গৰ ছবি তেওঁলোকে অংকন কৰিছে যি তেওঁলোকে ৰংগুলি ব্যৱহাৰ কৰি জুবিন গাৰ্গৰ ছবি অংকন কৰিছে আমি তেওঁলোকৰ সৈতে কিছু কথা পাতি ল'ব বিচাৰিছোঁ প্ৰথমেই দীপাৱলী আৰু কালী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ কেনেদৰে মনলৈ আহিল যে জুবিন গাৰ্গৰ তোমালোকে ছবি আঁকি বা ৰংগুলিৰ সহায়ত আজিৰ দিনটোত জুবিন গাৰ্গক শ্ৰদ্ধা জনাবা কি ক'বা হয় প্ৰথমতে আপোনাৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজলৈ দীপাৱলীৰ শুভেচ্ছা জনাইছোঁ যদিও দীপাৱলী এবাৰ অতিকৈ সেমেকা আমাৰ প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজত নাই তেখেতৰ অবিহনে আমাৰ এইটো প্ৰথমটো উৎসৱ দীপাৱলী গতিকে কিনো ক'ম প্ৰথম কথা হৈছে আমি জুবিনদাক ৰাতিপুৱা যেতিয়া উঠি পেলাই সেই জুবিনদাৰ গানেদিয়েই প্ৰথম দিনটোৰ আৰম্ভণি হয় আৰু যেতিয়া ৰাতি শুওঁ তেতিয়া জুবিনদাৰ গানেদিয়েই শেষ হয় গতিকে এটাই কথা ক'ব বিচাৰোঁ সেই প্ৰাণৰ শিল্পীগৰাকী সেই সত্তাটোক আমি সদায় আমাৰ মাজত জীয়াই ৰাখিব লাগিব আৰু আজি যি দীপাৱলীৰ পোহৰ এই পোহৰে সেই জুবিন গাৰ্গদেৱৰ লগত জড়িত যিখিনি মানুহ এতিয়া বৰ্তমান সাঙুৰ খাইছে তেখেতৰ জাষ্টিছৰ ক্ষেত্ৰত সেই মানুহখিনিৰ যিবোৰ ক'লা অধ্যায় আছে সেইখিনি পুৰি ছাই হৈ পৰক আমি সেইটোৱে আশা কৰিম আৰু এনেদৰে আমি জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব আৰু সমগ্ৰ কটনিয়ান যিখিনি ছাত্ৰী সমাজ আছে ছাত্ৰী হোষ্টেল আছে বা আমি সকলোৱে এইটো কথাই ক'ব বিচাৰোঁ সমগ্ৰ অসমক যে জুবিন গাৰ্গ ডাঙৰীয়াক আমি আচলতে ন্যায় বিচৰাৰ লগতে আমি উদযাপন কৰিব লাগে মূল বিষয়বস্তুটো হৈছে যে তেখেতৰ যিবোৰ সৃষ্টিৰাজি আছে সেই সৃষ্টিৰাজিক আমি উদযাপন কৰাত বেছিকৈ গুৰুত্ব দিব লাগে জাষ্টিছ আমি কৰিম জাষ্টিছৰ কাৰণে আমি বহুখিনি কৰিবই লাগিব আৰু সেইখিনি আমি কটনিয়ানেই হওক বা সমগ্ৰ অসমেই কৰিব কিন্তু তাৰ সমান্তৰালভাৱে আমি এইটো বিচাৰোঁ যে জুবিন গাৰ্গক প্ৰত্যেকটো দিনতেই আমি উদযাপন কৰা উচিত নিশ্চয়কৈ আচলতে এয়া হৈছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিবাসৰ ছাত্ৰীসকলৰ মন্তব্য আৰু ছাত্ৰী আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম তেওঁলোক যিহেতু হোষ্টেলাৰ পুৱাৰ ভাগৰ পৰা নিশাৰ ভাগলৈকে শোৱাৰ সময়লৈকে তেওঁলোকৰ মনত সেই জুবিন গাৰ্গ নামৰ বিশেষ যিজন লোক সেই লোকজনৰ গান তেওঁলোকে শুনে শুই উঠিও শুনে নিশাও শুনে দুখ বেজাৰ প্ৰাপ্তি অপ্ৰাপ্তি প্ৰেম বেদনা বিষাদ সকলোতে সেই জুবিন গাৰ্গ তোমাৰ ওচৰলৈ আহিছোঁ এগৰাকী হোষ্টেলাৰ হিচাপে জুবিন গাৰ্গক হয়তো সদায় তোমালোকে গান শুনা প্ৰতি সময়ত যি প্ৰেম হওক বিষাদ হওক বেদনা হওক সকলোতে জুবিন গাৰ্গ থাকেই কেনেদৰে জুবিন গাৰ্গক আজি ন্যায় বিচাৰিছা তোমালোকে এমাহ পাৰ হৈ গৈছে ইতিমধ্যে কি ক'ব বিচাৰিবা তাকে খুব বহুত দুখৰ কথা আচলতে এতিয়ালৈ এমাহ হৈ গ'ল এতিয়ালৈ আমি জাষ্টিছ পোৱা নাই এইটো বহুত ডাঙৰ কথা বাট এতিয়া কি ক'ম আমাৰ ওচৰত উপায়ো নাই আমি একো কৰিবও নোৱাৰোঁ যিহেতু যিমানখিনি পাৰা হৈছে আমি কৰিছোঁ আমাৰ হোষ্টেলৰ ফালৰ পৰা বাকী সেয়াই ক'ম যিমান পাৰে গভৰ্ণমেণ্টে সোনকালে বস্তুটো কৰিব লাগে আৰু কি হ'ল আচলতে কি ৰিয়েল থিং বিহাইণ্ড দ্য চিটুৱেশ্যন সেইটো আমাক সোনকালে যেন উলিয়াই দিয়ে ধন্যবাদ ভাস্কৰ আজি পোহৰৰ উৎসৱ দীপাৱলী জুবিনবিহীন দীপাৱলীটো যেন নাই উৎসাহ উদ্দীপনা গোলাঘাটৰ মেৰাপানীত ব্যতিক্ৰমী ৰূপত পালন কৰা হৈছে দীপাৱলী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি মমবাতিলৈ ওলাই আহিল শ শ লোক ন্যায়ৰ দাবীৰে ওলাই আহিল শতাধিক মহিলাও আজি দীপাৱলীৰ দিনাখন ইয়াৰ মহোৎসৱ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছে সকলোৱে দীপাৱলী উদযাপন নকৰি এনেদৰে ওলাই আহিছে ৰাইজসকল মই সামগ্ৰিক দৃশ্য নিউজ 18 কমিটিৰ দখলক দেখুৱাইছোঁ হয় আজি প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় বিচাৰি আপোনালোকে ওলাই আহিছে হয় আজি দীপাৱলী ৰাইজে উদযাপন কৰা নাই ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন আচলতে আজি দীপাৱলীৰ দিনা আজি পোহৰৰ উৎসৱ আনন্দৰ উৎসৱ কিন্তু এই আনন্দৰ উৎসৱত অসমীয়াৰ আজি আনন্দ নাই আজি প্ৰাণৰ হিয়াৰ আমঠুক হেৰুৱাইছে অসমীয়াই এনেকুৱা সন্ধিক্ষণত আজি এই লক্ষীবাৰীৰ বৃহত্তৰ অঞ্চলত আবাল বৃদ্ধ বনিতা সকলো ওলাই আহিছে নিজৰ ঘৰত পোহৰ উৎসৱ আনন্দৰ পৰিৱৰ্তে ইয়াত সমবেত হৈছে জুবিন গাৰ্গৰ হত্যাৰ বিচাৰলৈকে উচিত তদন্ত হ'ব লাগে আৰু ন্যায় আমাক লাগে আৰু সেই ন্যায়ৰ কাৰণে ইয়াত আজি সকলোৱে অসমীয়াৰ যেনেধৰণে অন্তৰত আঘাত পৰিছে সেইধৰণে আমাৰ ইয়াতো অন্তৰত আঘাত কাৰো ঘৰত আজি শান্তিত কোনো ভাত খাব পৰা নাই শুব পৰা নাই অনবৰতে প্ৰতিটো কথাত প্ৰতিটো ক্ষেত্ৰত
জুবিন গাৰ্গৰ কথাই মানুহক সকলোকে আহ্লাদিত কৰি ৰাখিছে, আকুল কৰি ৰাখিছে। এনেকুৱা ক্ষেত্ৰত আমি আজি হিউমেন ৰাইটছ কাউন্সিল অফ ইণ্ডিয়াৰ সহযোগত আজি ইয়াৰ পৰা আমি ভাৰতীয় সন্মানীয় ৰাষ্ট্ৰপতি মহোদয়ালৈ এখন স্মাৰকপত্ৰ ইয়াৰ পৰা দিম, স্পীড পোষ্টত পঠিওৱা হ'ব। আৰু ইয়াৰ লগতে ইয়াৰ ৰাইজে আজি ইয়াৰ পৰাই মমৰ পোহৰেৰে আলোকিত কৰিছে আৰু জুবিন গাৰ্গক প্ৰতি ক্ষণত মনত পেলাই আমি আওৰাম ইয়াৰ পৰা যাম। আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ, আমি এইটোৱে ক'ম, জাষ্টিছ ফৰ জুবিন গাৰ্গ। ইয়াৰ লগে লগে আমাৰ এই স্থানীয় ইয়াৰ যিসকল মহিলা যুৱক যুৱতী আছে, এই যুৱক যুৱতী আৰু এই মহিলাসকল আমি একত্ৰিত হৈ হাতে হাতে মমবাতি লৈ আমি এক মৌন সমদল কাৰ্যসূচী আমি বাহিৰ কৰিম, য'ত আমাৰ সকলোৰে এটাই লক্ষ্য, জাষ্টিছ ফৰ জুবিন গাৰ্গ। হয়, সকলোৱে মমবাতি লৈ আপুনি সমদল বাহিৰ কৰিব বুলি আমাক জনাইছে। আৰু প্ৰাণৰ শিল্পীগৰাকী ন্যায় নোপোৱা পৰ্যন্ত তেওঁলোকে কোনো উৎসৱ উদযাপন নকৰে। আৰু তেওঁলোকে আজি পোহৰ উৎসৱ দীপাৱলী তেওঁলোকে ঘৰত পালন নকৰি আহিছে, তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ মই ইয়াৰ পৰিৱেশ নিউজ 18 অসমীয়াৰ দেখুৱাইছোঁ। আৰু এনেদৰে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু ন্যায় বিচাৰি ইয়াৰ সমদল বাহিৰ কৰিব তেওঁলোকে আমাক জানিব দিছে। বৈকুণ্ঠৰ সাংস্কৃতিক জগতলৈ জুবিন গাৰ্গক স্বাগতম। এটা নতুন থিম লৈ তেজপুৰৰ মধ্যপাৰা সাৰ্বজনীন পূজাথলীত চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে কালী পূজা সমিতিয়ে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, প্ৰতিমা পাণ্ডে বৰুৱা, খগেন মহন্ত, দীপালী বৰঠাকুৰ, জয়ন্ত হাজৰিকাৰ প্ৰতিচ্ছবিও কাল্পনিক বৈকুণ্ঠৰ ৰূপ দিয়া প্ৰদৰ্শনীত প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে কালী পূজা সমিতিখনে। বিধায়ক পৃথ্বীৰাজ ৰাভাই ফিতা কাটি মুকলি কৰে এই প্ৰদৰ্শনী। আমি এক নতুন থিম দেখুৱাব বিচাৰিছোঁ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ তেজপুৰৰ মধ্যপাৰা সাৰ্বজনীন পূজা মণ্ডপত। আৰু দুৰ্গা পূজাৰ সমান্তৰালকৈ মধ্যপাৰাত কালী পূজাৰো অনুষ্ঠিত কৰা হয়। আৰু এই মধ্যপাৰাতে জুবিনক মূল থিম হিচাপে লৈ দেখুৱাইছোঁ আমি এক বৈকুণ্ঠৰ সাংস্কৃতিক জগতলৈ জুবিনক স্বাগতম শীৰ্ষক তেওঁলোকে এনেদৰে সুন্দৰ ৰূপত প্ৰতীকী অৰ্থ তেওঁলোকে সজাই তুলিছে। আৰু ঠিক সেইদৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, খগেন গগৈ, দীপালী বৰঠাকুৰ, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, প্ৰতিমা পাণ্ডে সকলোৰে ফটো তেওঁলোকে ইয়াত এনেদৰে সন্নিৱিষ্ট কৰিছে। আৰু মাজত জুবিনক যেন আদৰণি জনাইছে, সঁচাকৈয়ে স্বাগতম জনাইছে বৈকুণ্ঠৰ সাংস্কৃতিক জগতলৈ। আমি দেখুৱাইছোঁ এই মুহূৰ্তত যিহেতু বিধায়কগৰাকীয়ে এই যি প্ৰদৰ্শনী কৰিছে, বিশেষ অৰ্থত বিধায়কগৰাকীয়ে নিজে ফিতা কাটি অনুষ্ঠান কৰিছে। আমি এই মুহূৰ্তত আয়োজক সমিতিৰ ফালৰ পৰা বিধায়কগৰাকীক সম্বৰ্ধনাও জনোৱা হৈছে। মই যিহেতু এটা নতুন থিম আপোনাৰ কাষলৈকে আহিব বিচাৰিছোঁ, কি ক'ব? হয়, তেজপুৰ চহৰৰ দক্ষিণা কালী মন্দিৰ প্ৰাংগণত সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে। বহুত মানুহ আজ জমা হৈছে। পৰিৱেশটো হৈছে কি, যেতিয়া জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা আঁতৰি গুচি গ'ল, তেখেতসকলৰ কল্পনা, শিল্পীসকলৰ কল্পনা, তেখেতসকলে কল্পনা কৰিছে যে বৈকুণ্ঠত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আছে, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছে, নটসূৰ্য ফণী শৰ্মা আছে, খগেন মহন্ত আছে, দীপালী বৰঠাকুৰ আছে, ডক্টৰ ভূপেন হাজৰিকা নিজেই আছে থিয় হৈ, আৰু প্ৰতিমা পাণ্ডে বৰুৱা আছে। এই কেইজন ব্যক্তিয়ে আমাৰ মৰমৰ জুবিন দাক আদৰিবৰ কাৰণে বৈকুণ্ঠত ৰৈ আছে। আৰু জুবিনে ষ্টেপেদি খোজকাঢ়ি বৈকুণ্ঠলৈ গৈ আছে, স্বৰ্গলৈ, কান্ধত গীটাৰ লৈ। কি সুন্দৰ মনোমোহা দৃশ্য এটা এই শিল্পীসকলে আজি ইয়াত নিৰ্মাণ কৰিছে। অগণন মানুহ ইয়াত জমা হৈছে এই দৃশ্য চাবৰ কাৰণে। মই এই শিল্পীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দক্ষিণা কালী মন্দিৰৰ সকলো উদ্যোক্তাসকললৈ মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। নিশ্চিতভাৱে এনে চিত্ৰ সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চিত হৈ আছে আৰু চিত্ৰ আৰু ভিজুৱেল তাৰে যেন তেওঁলোকে প্ৰতীকী অৰ্থত এক আমি দেখুৱাইছোঁ পৰিৱেশটো সুন্দৰ ৰূপত। এই মুহূৰ্তত লোকে লোকাৰণ্য হৈ পৰিছে, বিভিন্ন লোক আহিছে প্ৰত্যক্ষ কৰিবলৈ। আৰু এনেদৰে দেখা গৈছে যে জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছত বিশেষভাৱে
নতুন সাংস্কৃতিক জগতলৈ জুবিনক আদৰণি শীৰ্ষক চিত্ৰ প্ৰদৰ্শন কৰা হৈছে আৰু এই মুহূৰ্তত বিধায়কগৰাকীয়ে নিজে ফিতা কাটি এই চিত্ৰ প্ৰদৰ্শনী আনুষ্ঠানিকভাৱে মুকলি কৰিছে আৰু কালী পূজাৰ এই নিশা দেখা পোৱা গৈছে তেজপুৰৰ অজস্ৰ লোকে ভিৰ কৰিছে এই দৃশ্য প্ৰত্যক্ষ কৰিবলৈ। বৃহত্তৰ ৱায়াৰলেছ শ্ৰী শ্ৰী কালী পূজা উদযাপন সমিতিৰ 34 সংখ্যক কালী পূজা উদযাপন ৱায়াৰলেছ কালী মন্দিৰৰ প্ৰাংগণত পুৱাৰে পৰা অনুষ্ঠিত হৈছে পূজা। বিগত বৰ্ষৰ দৰে এইবাৰো জাকজমকতাবিহীনভাৱে উদযাপন কৰা হৈছে পূজাৰ সমান্তৰালকৈ অনুষ্ঠিত হৈছে নাগাৰা নাম। বিখ্যাত নাগাৰা নামৰ বিশিষ্ট পাঠক ৰামচৰণ ভৰালীয়ে পৰিৱেশন কৰা সেই নামসমূহ তাত উচ্চাৰিত হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ বাবে এইবাৰ অনুষ্ঠিত হোৱা নাই কোনো সাংস্কৃতিক অনুষ্ঠান। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ মণ্ডপৰ সন্মুখত ব্যৱস্থা কৰা হৈছে জুবিন গাৰ্গৰ প্ৰতিশ্ৰুতি। আপোনালোকৰ মাধ্যমেৰে পোনপ্ৰথমতে আমি সমূহ অসমবাসীকে কালী পূজা আৰু দীপাৱলীৰ শুভেচ্ছা জনালোঁ। যদিও এইবাৰ আমাৰ দুখৰ দিন হ'লেও পূজাখনটো আমি আয়োজন কৰিবই লাগিব, অনুষ্ঠিত কৰিবই লাগিব। এইবাৰ আমাৰ 34তম পূজা, 33 বছৰ হৈ গ'ল। এইবাৰ 34তম পূজা আমি আয়োজন কৰিছোঁ। যোৱাকালি জুবিন গাৰ্গৰ এমাহ সম্পূৰ্ণ হৈছে। সেইবাবে আজি আমি জুবিন গাৰ্গৰ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত ৰাখিছোঁ, যাতে কোনোবাই ইচ্ছা কৰিলে যদি কোনোবাই পাৰাও নাই, কোনোবা দূৰত থকা মানুহ আছে, তেওঁলোকে আহি যাতে এপাহ ফুল অন্তত দি যাব পাৰে। আমাৰ ফালৰ পৰা এইটো কৰা হৈছে। আৰু আমাৰ পূজাখনত বিশেষ জাকজমকতা নাই। আমি সদায় আধ্যাত্মিকভাৱে আমি পূজাখন কৰোঁ। থলুৱা কৃষ্টি সংস্কৃতিক জীয়াই ৰাখিব লাগিব। তাৰ বাবে আমি যিটো আপোনাৰ নাগাৰা নাম আমাৰ প্ৰত্যেকবাৰে হয় আৰু এটা দুটা আপোনাৰ এনেকুৱা আমাৰ থলুৱা আৰ্টিষ্টেৰে আমি কিছুমান প্ৰগ্ৰেম কৰোঁ। এইবাৰ আমাৰ আৰ্টিষ্ট হৈ গ'ল, নাগাৰা নামৰ আৰ্টিষ্ট হৈ গ'ল আপোনাৰ ৰামচৰণ ভৰালী, বিখ্যাত ৰামচৰণ ভৰালী। তেখেতক এইবাৰ আমি সৌভাগ্যক্ৰমে পালোঁ। ইমানখিনিয়ে আমাৰ প্ৰগ্ৰেম। বাকী পূজাখন অনুষ্ঠিত কৰা হ'ব। পূজাখন আৰু নাম পাৰ্টিটো ইমানখিনিয়ে আমাৰ মানে এইবাৰ কোনো জাকজমকতা আমি কৰা নাই। আমাৰ এনেও জাকজমকতাটো কম হয়। তাৰ উপৰিও এইবাৰ মানুহৰ যিটো মানসিক অৱস্থা হৈছে, সেইটো কাৰণে আমি ইয়াতকৈ বেছি কৰিবলৈ আমিও ইচ্ছা কৰা নাই আৰু ইয়াতে সমাপ্ত কৰিছোঁ। নামটোৰ পিছত আমাৰ পূজাখন শেষ হ'ব, নামটো শেষ হ'ব, ইয়াতে সমাপ্ত কৰিম আৰু। কালী পূজা আৰু দীপাৱলীত পূৰ্বৰ দৰে এইবাৰ নাই আনন্দ উল্লাস। জুবিন গাৰ্গৰ মৃত্যু শোকত দিগবৈতো এইবাৰ নাই ৰং বিৰঙী আলোকসজ্জা আৰু আতচবাজীৰ শব্দ। 2 নম্বৰ বৰবিলৰ কালী পূজাত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে প্ৰাণৰ শিল্পীগৰাকীৰ ছবিৰে সাজি উলিয়াই পূজা মণ্ডপ। পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজা যিহেতু দেখা গৈছে আগৰ দৰে আনন্দ উৎসাহ ম্লান পৰিছে এবাৰ যিহেতু দীপাৱলী আৰু কালী পূজাত। মই বৰ্তমান উপস্থিত আছোঁ ডিগবৈ 2 নং বৰবিলৰ হিন্দু মিলন মন্দিৰৰ ভাতৃসংঘৰ এই কালী পূজাত। ইতিমধ্যে দেখা গৈছে ইয়াত যিসকল ভক্তক আগমন ঘটিছে আজি এই পূজাৰ ক্ষণত ইয়াত খুব সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে। প্ৰায় 30 ফুট উচ্চতাৰ অসমীয়াৰ যি চিন জাপি, সেই জাপিয়ে খুব সুন্দৰভাৱে ইয়াত যিহেতু সকলোকে স্বাগতম জনাইছে মণ্ডপৰ সন্মুখত। আৰু ইতিমধ্যে দেখা গৈছে মৰমৰ প্ৰাণৰ হিয়াৰ আমঠু, যিহেতু সকলোৰে হিয়াৰ আমঠু, জাতিৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। প্ৰথমতে তেওঁৰ এই প্ৰতিচ্ছবি যিহেতু ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে, ইয়াত যিহেতু পুষ্পাঞ্জলি অৰ্পণ কৰা হৈছে আৰু তাৰ পিছতে দেখা গৈছে মঞ্চ উদ্ঘাটন কৰা হৈছে। আৰু দেখে খুব সুন্দৰভাৱে যিটো আমি ভিতৰৰ এই যি পৰিৱেশ দেখুৱাবলৈ নিউজ 18ত কিছু প্ৰয়াস কৰিছোঁ, খুব সুন্দৰভাৱে ইয়াত সজাই পৰাই তুলিছে। কিন্তু যিহেতু মৰমৰ শিল্পীগৰাকী যিটো আমাৰ মাজত আজি নাই, সেই যি মহাপ্ৰণয়নৰ পাছত আগৰ দৰে যি সেই আনন্দ উৎসাহ কালী পূজা বা দীপাৱলী সম্পূৰ্ণ কিন্তু এবাৰ ম্লান পৰিছে। সম্পূৰ্ণ সেই যি ৰং বিৰঙী আলোকসজ্জা, সেই আলোকসজ্জা এবাৰ যিহেতু যি ম্লান পৰিছে দেখা গৈছে। সম্পূৰ্ণ চাকিৰে যিটো তেলৰ চাকিৰে ইয়াত সজোৱা হৈছে আৰু খুব সুন্দৰভাৱে যিটো মৰমৰ শিল্পীগৰাকীৰ যি ছবি, সেই মণ্ডপৰ যি ভিতৰচোৱা দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম।
এনেদৰে হিয়াৰ আমঠু মৰমৰ শিল্পী জুবিন গাৰ্গৰ এনেদৰে তেওঁৰ এই যি ছবি এই ছবি ইয়াতে খুব সুন্দৰভাৱে ইয়াতে সংৰক্ষণ কৰা হৈছে এই মণ্ডপৰ ভিতৰত দেখা গৈছে আৰু যিসকল ইয়াত ভক্তসকলৰ আগমন ঘটিছে তেওঁলোকে প্ৰত্যেকে সেই মৰমৰ শিল্পীগৰাকী ইয়াতে তেওঁলোকে চোৱাৰ এটা যি হেঁপাহ সেই হেঁপাহ যিহেতু ইয়াত তেওঁলোকে আহিছে আৰু কিছু সময়ৰ পিছত যিটো মা কালীৰ পূজা আৰম্ভ হ'ব আৰু ইয়াত যিটো ভক্তসকলৰ আগমন ঘটিছে কিন্তু খুব সুন্দৰভাৱে যিটো মা কালী পূজাৰ সময়ত যিটো মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছিল কিয়নো শিল্পীগৰাকীয়ে জীয়াই থাকোঁতেই তেওঁ যিহেতু সকলোকে বহুখিনি কথা শিকাই থৈ গৈছে গানৰ মাজেৰে প্ৰতিটো জাতি প্ৰতিটো ধৰ্ম নিৰ্বিশেষে সকলোকে একতাৰ এনাজৰে বান্ধ খাবৰ বাবে তেওঁ যিহেতু জীয়াই থাকোঁতে শিকাই থৈ গৈছিল কিন্তু তেওঁ যিহেতু নাই আজি আমাৰ মাজত কিন্তু তাৰ পাছত সকলো উপলব্ধ হৈছে সকলোৱে অনুভৱ কৰিছে কিন্তু তেওঁ নাই যদিও সকলোৱে হিয়াৰ আমঠু এই শিল্পীগৰাকীক অন্তৰৰ হৃদয়ৰ মাজে মাজে আজিও অনুভৱ কৰিছে তেওঁৰ প্ৰতিটো তেওঁ দি থৈ যোৱা সকলো ধৰণৰ অনুভৱ মৰম সকলোৰে মাজত আজিও জীয়াই আছে কোনো যেন তেওঁক পাহৰিব নোৱাৰে এই আজি পূজা মণ্ডপৰ ভিতৰত চোৱা দৃশ্য যিহেতু আমি দেখুৱাবলৈ চেষ্টা চলাইছোঁ বিহীন এমাহ সম্পূৰ্ণ হৈছে আৰু তেওঁৰ নথকাত এই যি উৎসৱ সকলো ম্লান পৰিছে আনন্দ উৎসাহ আজি যিহেতু কালী পূজা দীপাৱলী এই ক্ষেত্ৰত কি হ'ব প্ৰথমতে সকলো অসমবাসীলৈ দীপাৱলী আৰু কালী পূজাৰ শুভেচ্ছা দিছোঁ অইন অঞ্চলৰ বিষয়ে নাজানো সমগ্ৰ ডিগবৈবাসী ৰাইজে একেবাৰে অনুষ্টুপীয়াকৈ এবাৰ দীপাৱলী আৰু কালী পূজা আয়োজন কৰিছে কোনেও বিশেষ ধৰক আপোনাৰ লাইটবিলাক লগোৱা নাই কোনেও ফটকা ফুটোৱা নাই মাটিৰ চাকি জ্বলাই অধিকাংশই এইবাৰ দীপাৱলী পালন কৰিছে কালী পূজা ঠিক তেনেকৈ খুব সুন্দৰকৈ অনুষ্টুপীয়াকৈ পাতিছে এখন আমাৰ গাঁৱৰ কালী পূজা এখন বিশেষকৈ আমাৰ গাঁৱৰ বেংগলী সমাজে বিশেষ উদ্যোগ লৈ আহিছে আপুনি চাওক বেংগলী সমাজে আয়োজন কৰিছে যে ইমান ধুনীয়াকৈ থিমটো প্ৰস্তুত কৰিছে গোটেই জুবিন গাৰ্গক লৈ পেলাই গতিকে দেখিয়ে ভাল লাগি গৈছে গতিকে ইয়াৰ পৰা এটা প্ৰমাণিত হ'ল যে জুবিন দাই সমাজখনক এক কৰি গ'ল কি হিন্দু কি মুছলিম কি বেংগলী কি অসমীয়া সকলোকে এক কৰি গ'ল গতিকে এইটোৱে আটাইতকৈ ডাঙৰ এটা ভাল দিশ গতিকে আমি ইয়াৰ পৰাই সকলোলৈ শুভেচ্ছা দিছোঁ আৰু এই ধৰণৰ চিন্তা চৰ্চাৰে সকলোকে ঐক্যবদ্ধ হৈ থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ এতিয়া চাওঁ আহক হেডলাইনছ